हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके जदि एइटो चैनलत नतुनকৈ आइছে তেনহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব ডিএলএড এন্ট্ৰেন্স এক্সাম 2024 আজি হৈ যোৱা ডিএলএড এন্ট্ৰেন্স এক্সামৰ আনসাৰ কি আপোনালোকৰ কাৰণে লৈ আইছো সক আপোনালোকে আনসাৰ বিলাক মিলাই লব কোশ্চেন কোনখন ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ পোৱা যায় এইটো কোশ্চেন আহিছিল ইয়াৰ আনসাৰটো হ'ব ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ পোৱা যায় नेक्स्ट क्वेश्चन पसा प्रथा कोने प्रवर्तन करे आपनालोक आंसर बिलाक मिलाई लब भूल होइसे ना शुद्ध होइसे एटु चाब पारिब आहमসকলে पसा प्रथा प्रवर्तन करिছিল नेक्स्ट क्वेश्चन संविधाনৰ कोनটো অংশ সংশোधन কৰিব নোৱাৰি ইয়াৰ आंसरটো হ'ব प्रस्तावना বা প্ৰিএম্বল नेक्स्ट क्वेश्चन পৰিৱেশ সংৰক্ষণ আইন সংবিধানৰ কোনটো অনুচ্ছেদত আছে পৰিৱেশ সংৰক্ষণ আইন সংবিধানৰ কোনটো অনুচ্ছেদত আছে ইয়াৰ আনসাৰটো হ'ব 48A অনুচ্ছেদত পৰিৱেশ সংৰক্ষণ আইন সন্নিৱিষ্ট কৰা হৈছে অসমৰ মানচেষ্টাৰ বুলি কোনটো ঠাইক জনা যায় এটো কোৱেশ্চন আনসাৰ হ'ব শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায় ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি কোন ইয়াৰ আনসাৰটো হ'ব দ্ৰৌপদী মুৰ্মু হৈছে ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি নেক্সট क्वेश्चन ভাৰতৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান क्वेश्चन বৰ ইজি আহিছিল 250 জন ভাৰতৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা 250 জন নেক্সট क्वेश्चन হলমাৰ্ক কন্ট্ৰোল লগত জড়িত হলমাৰ্ক যেটো চিহ্ন দিয়া থাকে এটো কন্ট্ৰোল লগত জড়িত হয় হন বা ৰূপৰ লগত বা অলংকাৰৰ লগত জড়িত নেক্সট क्वेश्चन খনিজ সম্পদত চহকী অঞ্চল হল অৰ্থাৎ কোনখিনি অঞ্চলত খনিজ সম্পদ বেছি থাকে ইয়াৰ আনসাৰটো পাৰ্বত্য অঞ্চল নেক্সট क्वेश्चन 30 টু দি পাৱাৰ 6 ৰ উৎপাদক কেইটা হ'ব ইয়াৰ আনসাৰ হ'ব 3টা বায়োডাইভাৰ্সিটি ডে প্ৰথম কেতিয়া উদযাপন কৰা হয় অৰ্থাৎ জৈৱ বৈচিত্ৰ্যতা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব 22 নৱেম্বৰ 1992 চনত ওজন স্তৰৰ ক্ষয় কেনে ধৰণৰ পৰিৱৰ্তন অৰ্থাৎ ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন এটো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন ICCRৰ সম্পূৰ্ণ ৰূপটো হল ICCRৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশন স্লাইডৰ পাষ্ট ফৰ্ম কি স্লাইড এটো আছে পাষ্ট ফৰ্মত আনসাৰটো লিখিব লাগে পাষ্ট ফৰ্মত হয় সিলেক্ট 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কোনটো কোৰ্স বা ডিগ্ৰী বাতিল কৰিছে এই একেবাৰে ইজি কোৱেশ্চন এমফিল মাস্টাৰ অফ ফিলসফি ফুলগুৰি ধাৱা কিমান চনত সংগঠিত হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন অলৰেডি আমি আলোচনা কৰিছো তাৰ পৰা কমন পৰিছে 1861 চনত আনসাৰটো হ'ব ইটাখুলি ৰণ কিমান চনত সংগঠিত হৈছিল ডাইৰেক্ট কোৱেশ্চন কমন পৰিছে এইবিলাক আমি আলোচনা কৰিছো ইয়াৰ আনসাৰটো হ'ব 1682 চনত হিলভদ্ৰ প্ৰকৃত নাম কি এটো কোৱেশ্চন আমি আলোচনা কৰিছো আপোনালোকে চেনেলত গৈ চাব পাৰিব ইয়াৰ আনসাৰটো হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল কিমান চনত অনুষ্ঠিত হৈছিল খেল সম্পৰ্কে আমি আলোচনা কৰিছো ইয়াৰ আনসাৰটো হ'ব 2007 চনত শক্তিৰ একক কি তো সায়েন্সৰ কোৱেশ্চন শক্তিৰ একক হৈছে জুল পিছৰ কোৱেশ্চন বিলাক নেক্সট ভিডিওত পাই যাব